সদ্য পদত্যাগী আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে জামিন আবেদন। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অগ্ৰিম জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই। আজি সেই জামিনৰ ম্যাদ শেষ হোৱাত পুনৰ জামিন আবেদন কৰিছিল বৰুৱাই। এগৰাকী যুৱতীয়ে শংকৰ বৰুৱাৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ আনিছিল। আমি পুনৰ জনাইছো সদ্য পদত্যাগী আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে জামিন আবেদন। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অগ্ৰিম জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই আৰু আজি সেই জামিনৰ ম্যাদ শেষ হোৱাত পুনৰ জামিন আবেদন কৰিছিল বৰুৱাই। এগৰাকী যুৱতীয়ে শংকৰ বৰুৱাৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ আনিছিল। আমি জনাই আছো সদ্য পদত্যাগী আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন নাকচ। আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ এক্সিকিউটিভ এডিটৰ ছায়ামণি ভূঞাৰ সৈতে। হয় ছায়ামণি ভূঞা, আপোনাক পোনে আহিছোঁ আপোনাৰ কাষলৈ। যিহেতু শংকৰ বৰুৱাৰ জামিন আবেদন নাকচ কৰা হৈছে, এই মুহূৰ্তত আপুনি শেহতীয়া তথ্য কি জনাব এই মুহূৰ্তত আমাক? হয়, ইতিমধ্যে ভাস্কৰ আপুনি জনাইছে অসমৰ ৰাইজক আমি জনাব বিচাৰিছোঁ যে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ যি অগ্ৰিম জামিন তেওঁ যোৱা 14 তাৰিখে লাভ কৰিছিল, সেই জামিনৰ ম্যাদ আজি উকলি গৈছে। আজি সেই জামিনৰ ম্যাদ উকলি যোৱাৰ বাবে আজি পুনৰ তেওঁ জামিনৰ বাবে আবেদন কৰিছিল। ইতিমধ্যে ৰাইজে জানে যে এগৰাকী যুৱতীয়ে তেওঁৰ বিৰুদ্ধে কেতবোৰ বিশেষ অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল আৰু সেই গোচৰৰ বাবে তেওঁ অগ্ৰিম জামিন লাভ কৰিছিল। সেই অগ্ৰিম জামিন আজি নাকচ আজি অগ্ৰিম জামিনৰ ম্যাদ উকলি যোৱাৰ পাছত তেওঁ পুনৰ জামিনৰ বাবে আবেদন কৰিছিল। কিন্তু গুৱাহাটী সত্ৰ ন্যায়াধীশৰ আদালতত আজি শুনানিৰ দিন আছিলে আৰু চৰকাৰী পক্ষৰ হৈ অধিবক্তা পিপি মাখন ফুকনে যুক্তি প্ৰদৰ্শন কৰে আৰু সেই যুক্তিৰ ভিত্তিত তেওঁৰ অগ্ৰিম জামিন আবেদন আজি নাকচ হয়। মানে যিকোনো মুহূৰ্তত এতিয়া সেই গোচৰটোত শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ইতিমধ্যে দেখা দিছে। মানে আজি তেওঁৰ অগ্ৰিম জামিন আবেদন নাকচ হৈছে। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে প্ৰবঞ্চনা আৰু বিবাহৰ পূৰ্বে এগৰাকী যুৱতীক লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ পিছত তেওঁক প্ৰতাৰণা কৰাৰ আৰু বিভিন্ন ধৰণৰ অভিযোগৰ সেই গোচৰটো ইতিমধ্যে ৰাইজে জানে। সেই গোচৰটোৰ পৰা তেওঁ অগ্ৰিম জামিন লাভ কৰি আছিল। আজি ম্যাদ উকলি গৈছিল, পুনৰ জামিনৰ বাবে আবেদন কৰিছিল। চৰকাৰী পক্ষৰ অধিবক্তাই জামিন আবেদনৰ বিৰোধিতা কৰিছিল। সত্ৰ ন্যায়াধীশৰ আদালতত ইতিমধ্যে সেই জামিন চৰকাৰী পক্ষৰ অধিবক্তাৰ শুনানি বা যুক্তি প্ৰদৰ্শনৰ ভিত্তিত তেওঁৰ জামিন আবেদনখন নাকচ হ'ল। এই যিহেতু তেওঁ অগ্ৰিম জামিন আবেদন নাকচ হ'ল, এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আসুৰ পদত্যাগী প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। হয় ছায়ামণি ভূঞা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।